নমস্কাৰ লুইতপৰে বিচাৰ দৃষ্টিত অৱতাৰৰ কথা আমাৰ ভাৰতীয় সনাতন সমাজ ব্যৱস্থাত বিষ্ণুৰ অৱতাৰৰ কথাহে পোৱা যায় বা শুনা যায় আৰু মুখ্যতঃ বিষ্ণুৰ 10 অৱতাৰ বুলি আমি পাওঁ বা উল্লেখ আছে যে বিষ্ণু হল এক জীৱন পালনৰ এক জিন্দগী বা এক সমাজ ব্যৱস্থা আমি জানো ব্ৰহ্মা হল সৃষ্টি মহেশ্বৰ হল সংহাৰকৰ্তা আৰু বিষ্ণু হল পালনকৰ্তা সেই পালন জিন্দগী জীৱনীৰ আৰু সেই কাৰণে বিষ্ণুৰহে অৱতাৰ হয় বা বিষ্ণুৰ অৱতাৰৰহে কথা পোৱা যায় ঠিক তেনেদৰে যে ভাৰতৰ সনাতন সমাজৰ মুখ্য অৱতাৰ আছে সেই মুখ্য অৱতাৰৰ প্ৰথম অৱতাৰ হল মৎস্য অৱতাৰ আৰু এই মৎস্য অৱতাৰৰ কথা আজি আলোকপাত বা উল্লেখ কৰা হ'ব যে মৎস্য অৱতাৰ কাহিনী এই ধৰণৰ আছে যে ভগৱান মনুৱে সন্ধ্যা বন্দনা কৰি থাকোতে অঞ্জলিত মাছ পোনা পাইছিল আৰু সেই মাছ পোনা লাহে লাহে ডাঙৰ হল আৰু তাৰ পিছত সমাজক উদ্ধাৰ কৰিলে এইটো হল কাহিনী এইটো হল মৎস্য অৱতাৰৰ কথা এতিয়া এই কাহিনী বা এই কথাৰ আমি অলপ বৰ্ণনা চাওঁ কেনে ধৰণৰ আৰু ইয়াৰ পৰা আমি বুজিব পাৰিম আমাক যি ধৰণে কোৱাইছে যে মিথোলজি বা কাল্পনিক কাহিনী নে ইতিহাস ঠিক এনেদৰে যে আগৰ যে ভাৰতৰ ভৌগোলিক স্বৰ্গমৰ্ত পাতাল বা শাস্ত্ৰ লিখন পদ্ধতিত দুটা ভিডিঅ' বেলেগ বেলেগ বনোৱা হৈছে তাৰ লগত এইটোৰ সাদৃশ্য আমি দেখিবলৈ পাওঁ যে মৎস্য অৱতাৰৰ কথা এই মৎস্য অৱতাৰৰ আমি তিনিটা পৰ্যায়ত অলপ আলোচনা কৰোঁ যে প্ৰথম হল মনু যে মনু কোন আছিল তাৰ বিষয়ে ইয়াত কোৱাৰ আৱশ্যক নাই যে মনুৰ যে বাসস্থান আছিল সেই বাসস্থান হিমালয়ৰ পাৰ্বত্য অঞ্চলত বৰ্তমান পাঞ্জাৱৰ কংৰা জিলাৰ মনালী গাঁৱত এতিয়াও মনুৰ আশ্ৰম আছিল আৰু হিমালয়ৰ পাৰ্বত্য অঞ্চলত মনুৰ বাসস্থান আছিল তাতে আছিল আৰু প্ৰতি বছৰে এতিয়াও সেই মনুৰ আশ্ৰমত মনু উৎসৱ নামেৰে এটা উৎসৱ পালন হয় বা উৎসৱ চলি আছে ভাৰত ভৌগোলিক বিভাজনত উল্লেখ কৰা হৈছে যে যেতিয়া ভূখণ্ড আৰ্যভট্টৰ লগত যেতিয়া সংযোগ হল লগ লাগিল তেতিয়া স্বাভাৱিক আৰু সামান্যভাৱে দক্ষিণাঞ্চলৰ মানুহ উত্তৰাঞ্চললৈ অহা যোৱা আৰম্ভ হল আৰু এই দক্ষিণাঞ্চলত থকা মানুহখিনি সাধাৰণভাৱে বা সামান্যভাৱে অশিক্ষিত হোৱা বাবে জীৱিকাৰ কাৰণে যেতিয়াকে সাগৰৰ পাৰত আছিল সেই কাৰণে যে মৎস্য পালন বা মৎস্য জীৱিকা তেওঁলোকে ধাৰণ কৰিলে আৰু সাগৰৰ পাৰত থকাৰ কাৰণে তেওঁলোকে স্বাভাৱিকভাৱে নৌকা চলাত আৰু সাঁতোৰাত পাকৈত যে দক্ষিণ সাগৰৰ মানুহ তেতিয়া মানে দক্ষিণাঞ্চলৰ মানুহ তেতিয়া যেতিয়া ভূখণ্ড আৰ্যভট্টৰ লগত লগ হ'ল আৰু স্বাভাৱিকভাৱেই যে আফ্ৰিকাৰ লগত তেওঁলোকৰ সম্বন্ধ ছিঙি গ'ল এই মৎস্য সমাজক পিছলৈ বানৰ সমাজ বুলি পৰিচিত হল বা নামাকৰণ পালে এতিয়া আমি দ্বিতীয় পৰ্যায় চাওঁ যে এই দক্ষিণৰ মৎস্য সমাজে উত্তৰাঞ্চললৈ কেনেকৈ গ'ল বা কিয় যাব লগা হ'ল যে দক্ষিণ মালভূমিত তেতিয়া ৰাক্ষস যি জনজাতি বা যি গোট আছিল তেওঁলোকে স্বাভাৱিকভাৱে অলপ দস্যু প্ৰবৃত্তিৰ হোৱাৰ বাবে সৰু সৰু জাতিবোৰক খেদি গোটেই দক্ষিণ মালভূমিৰ আধিপত্য বিস্তাৰ বা প্ৰভাৱ বিস্তাৰ কৰিলে আৰু তেতিয়া সেই বহুতে আশ্ৰয় বিচাৰি উত্তৰাঞ্চললৈ মানে উত্তৰ ভাৰতলৈকে যাবলৈ বাধ্য হল তো প্ৰথমতে এজন ব্যক্তি যেতিয়া মনু সন্ধ্যা বন্দনা কৰি থকা সময়ত এজন ব্যক্তি মনুৰ আশ্ৰমত উপস্থিত হল আশ্ৰয় বিচাৰি আৰু এইটোৱে হল যে অঞ্জলিত পোৱা এটা মাছ পোনা
আৰু এই কথা যেতিয়া দক্ষিণাঞ্চলৰ সমাজে যেতিয়া গম পালে যে উত্তৰাঞ্চলত যে আশ্ৰয় বিচাৰি মানুহ গৈছে বা উত্তৰাঞ্চলত আশ্ৰয় পাইছে, তেতিয়া লাহে লাহে চাওঁতে চাওঁতে কেইবা হাজাৰ বা বহুত শতাধিক মানুহ উত্তৰাঞ্চললৈ গৈ আশ্ৰয় ল'লে। আৰু সেই আশ্ৰয় লোৱা মানুহখিনিৰ মনুৰ নেতৃত্বত বহুদিন থাকিলে। আৰু এই ঘটনাটোকে যে অঞ্জলিত পোৱা এটা মাছমৰা যে লাহে লাহে ডাঙৰ হ'ল, এইটোকে ঘটনা কয় যে এজন মানুহৰ পৰা লাহে 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 সমাজত বহুত মানুহ গৈ আশ্ৰয় লৈছে, এইটো এটা ডাঙৰ মাছ হ'ল। এই ঘটনাটোকে অঞ্জলিত পোৱা মাছ লাহে লাহে ডাঙৰ হোৱাটোকেহে বুজোৱা হৈছে। এইকাৰণে শাস্ত্ৰবিদে লিখন ভিডিঅ'টোত উল্লেখ কৰা হৈছে যে আমাৰ শাস্ত্ৰৰ লিখন শৈলী কি আছে। তো তাৰপিছত যেতিয়া সেই ৰাক্ষস যি জনজাতি আছিল, যে তেওঁলোকৰ যেতিয়া উৎপাত অত্যাচাৰ কমিলে বা তৎকালিকভাৱে যেতিয়া পৰিৱেশ শান্ত হ'ল, তেতিয়া দক্ষিণাঞ্চলৰ সেই যে উত্তৰাঞ্চলত আশ্ৰয় লৈছিল আৰু তেওঁলোকৰ তাতে জীয়াই থকা বা জীৱিকাৰ কাৰণে অনুকূল পৰিৱেশ নোপোৱাতে, কাৰণ কি এটা পৰিৱেশৰ কথা থাকে, বায়ুমণ্ডল বা বাতাবৰণৰ কথা থাকে, তেওঁলোকে আকৌ দক্ষিণলৈ উভতি আহিল। আৰু এই যি মনুৰ পৰা বা মনুৰ নেতৃত্বত যি উপকাৰ পাৰে, আৰু তেওঁলোকে সেই মনুক আশ্বাস দিলে কেতিয়াবা তেওঁলোকে সহায়ৰ হাত আগবঢ়াব বুলি। ভাৰতীয় কালগণনা অনুসৰি তেতিয়া ত্ৰেতা যুগ চলি আছিল। সত্য যুগৰ পিছত এতিয়া আমি তৃতীয় পৰ্যায়ৰ যে মৎস্য অৱতাৰৰ যি কাহিনী আছে, এইকাৰণে অৱতাৰৰ যি শব্দৰ অৰ্থ বা অৱতাৰৰ যি কাম আছে, সেই অৱতাৰৰ এটা বেলেগে ভিডিঅ' বনোৱা আছে, তাত বৰ্ণনা কৰা আছে। গতিকে সেই বিষয়টো আৰু এতিয়া উল্লেখ নকৰোঁ। যে সেই সময়ত যে মহা জলপ্ৰলয় উত্তৰাঞ্চলত হৈছে আৰু ভয়ানক বহুত ডাঙৰ মহা জলপ্ৰলয়, মহা বিপদৰ পৰা নিজৰ আশ্ৰয়দাতাক যেতিয়া এই খবৰটো দক্ষিণাঞ্চললৈকে গুচি গ'ল, আৰু যিসকলে উত্তৰাঞ্চলত আশ্ৰয় পাইছিল তেওঁলোকে যিসকলে তেতিয়া সমাজত যেতিয়া ডাঙৰ গোটেই ভাৰতৰ আধা ভাৰত যেতিয়া জলপ্ৰলয় যেতিয়া ডুবি আছিল, বা এই সমস্যা বা এইটোৰ বিপদৰ উদ্ধাৰৰ কাৰণে সেই মৎস্য সমাজ মানুহ উত্তৰলৈ আহিল। আহি পেলাই তেওঁলোকে উদ্ধাৰ কাৰ্য কৰা আৰম্ভ কৰিলে আৰু যথেষ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। কাৰণ কি আছিল যে তেওঁলোকে উত্তৰাঞ্চলৰ আশ্ৰয় পাইছিল, 2 নম্বৰ তেওঁলোকে মৎস্য জীৱিকা বা সাগৰৰ পাৰত থকাৰ কাৰণে সাধাৰণতে স্বাভাৱিকভাৱে নৌকা চলোৱা আৰু সাঁতোৰত বহুত পাকৈত আছিল। আৰু সেইকাৰণে মহা জলপ্ৰলয়ত তেওঁলোকেহে জীয়াই আছিল বা থকা বা বেলেগক উদ্ধাৰ কৰা তেওঁলোকৰ দ্বাৰাহে সম্ভৱ হৈছিল। আৰু তেওঁলোকে যি ধৰণে সেই সমাজত মহা জলপ্ৰলয়ৰ পৰা, সেই মহা বিপদৰ পৰা উদ্ধাৰ কাৰ্য কৰিলে, সেই গোটেই ঘটনাখিনিয়ে মৎস্য অৱতাৰ ৰূপে বৰ্ণনা কৰা আছে। আৰু মৎস্য এইকাৰণে গোটেই সমাজক বুজাবৰ কাৰণে কিবা এটা নামৰ আৱশ্যক আছে, কাৰণ কোনো এজন ব্যক্তিয়েতো কৰা নাই। কোনোবা এজন ব্যক্তি কৰিলে হয়তো সেই ব্যক্তিজনৰ নাম থাকিলে, যেতিয়া এটা গোটেই সমাজে এটা সংঘবদ্ধ ৰূপত যেতিয়া কৰিব, সেইটো কি নামেৰে ক'ব? হয়তো সেইটো পুৰাণত যে মৎস্য শব্দ যেতিয়া মৎস্য সমাজ মুখ্যতঃ সেইটোত আগভাগ লৈছিল। সেইকাৰণে মৎস্য আৰু অৱতাৰত কথা বৰ্ণনা কৰাইছে যে উদ্ধাৰ কাৰ্য, সাধুক পৰিত্ৰাণ কৰা, দুষ্টক দমন কৰা তো কাৰ্য। সেইকাৰণে হয়তো এই তেতিয়াৰ যিটো ইতিহাস আছে, তেতিয়াৰ যিটো ঘটনা আছে, সেই ঘটনাটোক বুজাবৰ কাৰণে মৎস্য অৱতাৰ বুলি নামাকৰণ কৰিছে, আৰু সেই নামৰে গোটেই ঘটনাটো বৰ্ণনা কৰা আছে। আৰু তাৰ পিছত তেওঁলোকে উভতি নাহি তাতে বৰ্তমানৰ যি ৰাজস্থান আছে তাতে বসতি কৰিলে কিছুমানে, আৰু এই অঞ্চলক মৎস্য দেশ বুলি কৈছিল। মহাভাৰতৰ কালত বিৰাট ৰাজ্য আছিল এই অঞ্চলত। আৰু তাৰপিছত যে 1947 চনত এই মানে আমাৰ ভাৰত ব্ৰিটিছৰ পৰা স্বাধীন হোৱাৰ পিছত সেই অঞ্চলতে মৎস্য সংঘ স্থাপিত হৈছিল। আৰু মাছমৰীয়া সমাজে উদ্ধাৰ কৰাৰ বাবে সম্পূৰ্ণ সমাজক বুজাবলৈ মৎস্য অৱতাৰ বুলি নামাকৰণ কৰিছে। আৰু ইয়াৰ পিছৰ পৰাই যে আমাৰ সাংস্কৃতিক ৰাষ্ট্ৰ নিৰ্মাণৰ যি প্ৰবাহ, যে আমাৰ ৰাষ্ট্ৰ জীৱনৰ যি পৰম্পৰা,
আৰু তেতিয়াৰ পৰাই যি উত্তৰ হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে সেইটো বহুখিনি মনুৰ অৱদান আছে সেইকাৰণে বহুত দীঘল নোহোৱাৰ কাৰণে খুবেই সংক্ষিপ্তত এই মৎস্য অৱতাৰক কোৱা কাহিনী ইমান সহজ নহয় মোৰ কাৰণেতো আৰু নহয় তে কোৱাৰ কাৰণে বহুত কথা থাকি গ'ল তথাপি কিছুমান মুখ্য মুখ্য বিন্দু আকাৰতহে উল্লেখ কৰা হ'ল বা বৰ্ণনা কৰা হ'ল কাৰণ বহুত ডাঙৰ বহুত দীঘলীয়া এটা ঘটনাচক্ৰ কেইবা মিনিটত বা কেইটামান বিন্দুত কোৱা ইমান সম্ভৱ নহয় কাৰণ কম সময়ত কোৱাৰ কাৰণে একমাত্ৰ প্ৰয়াসহে কাৰণ এইবোৰ মিথলজি নহয় এইবোৰ ইতিহাস হয় বুৰঞ্জী হয় আৰু সেই কাৰণে অলপ দৃষ্টি দিয়াৰ কাৰণে এইটো প্ৰয়াস কৰা হৈছে ধন্যবাদ ভাৰত মাতা কি জয়